সকল আছে দি এতিয়া আমি জীৱনৰ ইচ্ছা সঁচাকৈ ৰঙালী বিহু সমাগত আৰু এই ৰঙালী বিহু প্ৰাক্ষণত উত্তৰ নৱবন্ধা অৰুণোদয় যুৱ সংঘৰ উদ্যোগত 29 সংখ্যক ৰঙালী বিহু উদযাপন কৰিবলৈ যি প্ৰয়াস তাৰ প্ৰাক্ষণত যি কাৰ্যালয় উদ্বোধনত মোৰ নিচিনা এজন ব্যক্তিক মাতি আনি এই কাৰ্যভাৰ ওপৰত কৰিলে তাৰ বাবে মই চিৰকৃতজ্ঞ হৈ ৰম। উত্তৰ নৱবন্ধা অৰুণোদয় যুৱ সংঘৰ উদ্যোগত প্ৰতি বছৰৰ দৰে এই বছৰো 29 সংখ্যক ৰঙালী বিহু উৎসৱ উদযাপন কৰিবলৈ ওলাইছোঁ আমাৰ উত্তৰ নৱবন্ধা অৰুণোদয় যুৱ সংঘৰ উদ্যোগত। আৰু প্ৰতি বছৰে আমি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আগশাৰীৰ বিহু দলসমূহ আমি আমন্ত্ৰণ জনাওঁ। এইবাৰো আমি ঠিক তেনেদৰে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিহুৱা দল আমন্ত্ৰণ জনাইছোঁ। লগতে আমি মুকলি বিহুৰ বাবে 10,001 টকা, মুকলি বিহু দ্বিতীয় পুৰস্কাৰ ৰাখিছোঁ আমি 6,001 টকা, বিহু কুঁৱৰী 3,001 টকা, দ্বিতীয় বিহু কুঁৱৰী 2,001 টকা, বিহুৱা ঢুলীয়া আদি আমি প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিম। আৰু অসমৰ আমি বিভিন্ন প্ৰান্তৰ পৰা আমি দল আমন্ত্ৰণ জনাইছোঁ। তাৰ ভিতৰত নলবাৰী আঞ্চলিক বিহুৱা দল, নাৰেংগী বিহুৱা দল গুৱাহাটী, গমচেং বিহুৱা দল মৰিগাঁও, টঙালী বিহুৱা দল তামোলপুৰ, ৰৌতা অসমী বিহুৱা দল ৰৌতাৰ পৰা, বড়ো অসমী বিহুৱা দল কলাইগাঁও, বৰনৈপৰীয়া বিহুৱা দল ৰজাগড়, দৰঙী বিহুৱা দল মঙলদৈ, হাঁচিপাত বিহুৱা দল চিপাজাৰ আৰু আমাৰ বহুকেইটা আগশাৰীৰ বিহুৱা দল আমি আমন্ত্ৰণ জনাম। সেয়েহে এই তাৰ লগত তাৰ দ্বিতীয় দিনা আমি সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰিম। আমি সাংস্কৃতিক সন্ধিয়াৰ বাবে অসমৰ এজন কণ্ঠশিল্পী দীপদৰ্শন আৰু নয়নমণি শইকীয়া গুৱাহাটীৰ পৰা আমন্ত্ৰণ জনাইছোঁ। তন্ময় পৰশ আমি ৰঙিয়াৰ পৰা আমন্ত্ৰণ জনাইছোঁ আৰু দীপচন্দ তাঁতী আদিবাসী ছিংগাৰ আমি তেখেতকো আমন্ত্ৰণ জনাইছোঁ ৰঙাজুলিৰ পৰা। গতিকে এই কাৰ্যসূচীসমূহত সমগ্ৰ অঞ্চলবাসী ৰাইজৰ সহায় সহযোগ আমি কামনা কৰিছোঁ, ৰাইজৰ সহায় সহযোগ বিচাৰিছোঁ। লগতে এই বিহু উদযাপনৰ জৰিয়তে আমাৰ অঞ্চলত বসবাস কৰা অসমীয়া, বঙালী, নেপালী, আদিবাসী, বিহাৰী সকলো জাতি জনজাতিৰ মাজত একতাৰ এনাজৰী সুদৃঢ় হওক তাৰ প্ৰয়াস ৰাখি আৰু এই উদযাপনত সকলোৰে সহায় সহযোগিতা কামনা কৰি আজি আপোনালোকৰ ওচৰত আপোনালোকৰ মিডিয়াৰ জৰিয়তে অকণমান প্ৰচাৰ আৰু প্ৰসাৰ কৰি দিবৰ বাবে অনুৰোধ। অৰুণোদয় উত্তৰ নৱবন্ধা অৰুণোদয় যুৱক সংঘৰ উদ্যোগত আগন্তুক 29তম ৰঙালী বিহুৰ আজি অস্থায়ী কাৰ্যালয় উন্মোচক আছিল আৰু এই অস্থায়ী কাৰ্যালয় উন্মোচক হিচাপে আমি আমাৰ সকলোৰে চিনাকি এখন মুখ, সকলোৱে চিনি পায় তেখেতক, আমাৰ ডিমাকুছী মিডিয়াৰ সভাপতি, লগতে প্ৰাগ নিউজৰ লগত ওতপ্ৰোতভাৱে জড়িত থকা মোৰ ভাতৃপ্ৰতিম শ্ৰী পৱন নাথদেৱে আজিৰ আমাৰ এই অস্থায়ী কাৰ্যালয়টো শুভ উদ্বোধন কৰিলে। তাৰ বাবে তেখেতক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। যা নহওক এই 29তম বিহুত আমাৰ কোন ঠাইৰ পৰা বিহু আহিব ইতিমধ্যে আমাৰ বলেন শৰ্মাদেৱে কৈয়ে গ'ল। তাৰ উপৰিও আমাৰ ইয়াতে বিভিন্ন ধৰণৰ খেল প্ৰতিযোগিতা হ'ব আৰু এটা কথা ৰৈ গ'ল, ইয়াতে আমাৰ স্থানীয় শিল্পীৰ দ্বাৰা নৃত্য প্ৰতিযোগিতাও হ'ব। তাতো আমি প্ৰাইজ ৰাখিছোঁ। প্ৰথম পুৰস্কাৰ 5,000 টকা ৰাখিছোঁ আৰু দ্বিতীয় পুৰস্কাৰ 2,500 টকা ৰাখিছোঁ। গতিকে এইখিনিও আমাৰ এই বিহুত 29তম বিহুত সন্নিৱিষ্ট কৰিছোঁ। যা নহওক এই বিহুখন যাতে ভালে ভালে চলি যায়, কোনো বিশৃংখল নহয়, তাৰ বাবে মই সকলো বিহুবলীয়া ৰাইজক লগতে উত্তৰ নৱবন্ধাৰ যিখিনি উঠি অহা যুৱক আছে তেওঁলোকক মই অনুৰোধ জনাইছোঁ খুব শৃংখলাভাৱে এই বিহুখন পাৰ হৈ যাওক, তাৰে কামনা কৰি মোৰ ছুটি বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।